আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম সৰল কৰা তো বহুত ল'ৰা ছোৱালী ক্লাছ 9 10 ৰ এইবিলাক লখাগু লৈ কেনে যোগ বিয়োগ কৰিব টান পায় বা কাৰোবাৰ অসুবিধা আছে সেইটো কাৰণে মই ভাবো এনেকুৱা এটা ভিডিঅ' বনোৱা মোৰ দৰকাৰ তো তোমালোকে এই ভিডিঅ'টো ভালকে চাবা আৰু যাৰ যাৰ এনেকুৱা কুৱেশ্যনবোৰ এনেকুৱা মানে কুৱেশ্যনবোৰ যেনেকুৱাকে পোহৰ চেপ্টাৰটো তাতো আমাৰ এনেকুৱাকে এলচিএম ল'ব লাগে সায়েন্সৰ বা যিকোনো ক্যালকুলেশন ম্যাথমেটিক্সক তোমালোকৰ এইবিলাকৰ দৰকাৰ পৰে ক্লাছ 9 10 ত বহুত দৰকাৰ পৰে বহুত ইম্পৰ্টেন্ট হয় টপিকটো আৰু ইয়াৰে 4-5টা নিয়ম আছে খালি অকল মই যিকিটা পাতিছো এনেকুৱাই নহয় বহুত ডাঙৰ ডাঙৰ সংখ্যাৰো মই কৰিম এটো ভিডিঅ তো তোমালোকে ভালকে চাই যাবা এটা এটা নিয়ম এটো মই যোনটো নিয়ম কৰাব লৈছো এটো হৈছে তোমালোকৰ তলৰ হৰ দুটা এটা যুগ্ম এটা অযুগ্ম অৰ্থাৎ এটা আনটো হৰণ না যায় তো যিকোনো এটা মৌলিক থাকিব বা এনেকুৱা হ'ব যে এটা আনটো হৰণ না যায় এটো ক্ষেত্ৰত আমি কেনেকুৱাকে কৰিম তো তোমালোকে ফাৰ্স্ট এই নিয়মটো চাই লোৱা ইয়াৰ নিয়মটো হৈছে ফাৰ্স্টতে আমি কৰিম তলৰ 6 আৰু 5 আছে হৰ এই দুটাৰ পৰা আমি লখাগু ল'ব লাগিব লখাগু ইংলিছত এলসিএম বুলি কয় তো লখাগু ল'ব লগিয়া হলে আমি চাব লাগিব এই দুটা কোনো সংখ্যাৰে হৰণ যায় নেকি এই দুটাত কোনো সংখ্যাৰে হৰণ না যায় তো তোমালোকে জানা 6ক 2 এৰে যায় 5ক না যায় 2 এৰে তো 5ক 5 এৰে যায় 6 এৰে না যায় এই ক্ষেত্ৰত তোমালোকে কৰিব লগিয়া কামটো হৈছে এই দুটা পূৰণ কৰিবা পূৰণ কৰিলে আস পাইব না লাগে জাস্ট মই বুজাবলৈ আস পাৰি আছো 6 5 গুণ 30 তেতিয়া তোমালোকে আৰু কৰিব লগা কাম হৈছে তাৰ পিছত এই যোনটো 6 আছে ফাৰ্ষ্টৰ হৰটো এটো লব বুলি কয় এটো হৰ বুলি কয় ফাৰ্ষ্টৰ যোনটো ভগ্নাংশ আছে তাৰ তলৰটো দি কেনে যি লখাগু লৈছা হেইটুক ডিভাইড কৰিবা তেতিয়া ডিভাইড কৰা মানে হৰণ কৰা 6 ৰ নেউতা মাতিলে হৈ যাব 6 গুণ 6 6 2 12 এনেকুৱাকে 6 5 গুণ 30 অৰ্থাৎ 6 টু 30ক 5 বাৰ যাব হে 5 দি কেনে 3ক পূৰণ 5 3 গুণ 15 এটা বুজি যাবা বহুত কিটা মই বুজাম তেতিয়া নিশ্চয় পাৰিবা এই 5 আকৌ এই নেক্সট টু যে ভগ্নাংশ আছে তাৰ তলৰটো দি 30ক হৰণ কেইবাৰ যাব 5 দি 30ক 6 বাৰ যাব মানে 5 ৰ নেউতা মাতিলে তুমি 5 6 গুণ 30 পাবা হে 6 টু দি ওপৰৰ 4ক পূৰণ 6 4 গুণ 24 তো ইয়াৰ পিছত কৰিব লগিয়া কামটো হৈছে তলত 30 আছে ওপৰত তুমি কি কৰা এগিৰা যোগ কৰিব লাগে 24 আৰু 15 4 এ পাছে 9 2 1 3 39 তো আমি এখিনিতে ৰাখি দিও ইয়াৰ পিছৰ ভিডিঅত এটো দিটোক ডিভাইড কৰা হেকিটা পিছত শিকিম আগতে আমি এইখিনি শিকো যে কেনেকুৱাকে এটো সৰল কৰিব পাৰা যায় তো এনেকুৱাকে প্ৰতিটো কোৱেশ্চন মই কৰি যাম তোমালোকে ভালকে অলপ মনোযোগৰে চাবা এইকিটা অংক নোৱাৰা কাৰণে বহুত ল'ৰা ছোৱালীয়ে ক্লাছতো ভালকে বুজি না পায় ম্যাথমেটিক্স তো এইবিলাকে ইম্পৰ্টেন্ট হয় খৰুখৰা অংকবোৰ ক্যালকুলেশনবোৰ এই দুটা আমি পূৰণ কৰিম একেই মই নিয়মটো ইয়াৰ কাৰণ 3 7ক হৰণ না যায় 7 3ক না যায় অৰ্থাৎ কোনো সংখ্যাৰে ইহন্তক দুইটাক হৰণ না যায় তো এই দুটাক পূৰণ ফল হ'ব লখাগু তেতিয়া 7 3 গুণ কিমান হ'ব 21 হ'ব আকৌ একেই নিয়ম এই 3 দি কেনে 21ক আমি ডিভাইড কৰিম ডিভাইড কৰিলে 3 নেউতা মাতিম 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 এনেকুৱাকে 3 7 গুণ 21 হ'ব নেউতা মাতি চাবা তোমালোকে 21 হল 3 কেইবাৰ গৈছে 7 বাৰ গৈছে এই 7 টো ওপৰত যি থাকিব এৰ লগত পূৰণ তো ওপৰত 7 আছে 7 7 গুণে পূৰণ কৰিলে কিমান হ'ব 7 ৰ নেউতা মাতিবা 49 যোগ এই 7 দি কেনে 21ক পূৰণ হৰণ কৰিব লাগিব তেতিয়া 7 দি 21ক কেইবাৰ যাব 3 বাৰ যাব 7 3 গুণ 21 তো এই 3 দি কেনে ওপৰটোক পূৰণ 3 5 গুণ 15 তে তলত 21 আছে ওপৰত দুটা যোগ কৰিবা 9 5 9 14 14 4 উকলিল 1 1 কে 4 5 5 আৰু উকলা 1 6 তো আমাৰ এটো হৈ গল ইয়াৰ আগৰটো চোৱা ইয়াতো আমাৰ একেই লখাগু হ'ব 5 আৰু 3 5 3 দুইটা আমাৰ অযুগ্ম হয় আৰু মৌলিক হয় ইহতে এটা আনটো হৰণ না যায় তেতিয়া সব 3 আৰু 5 ৰ লখাগু 15 দুটা পূৰণ ফল তো 3 দি কেনে 15ক কি কৰিম হৰণ কৰিম 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 5 বাৰ গৈছে হে 5 দি কেনে 10ক পূৰণ 5 10 গুণে কিমান হ'ব 50 যোগ এই 5 দি কেনে 15ক হৰণ কৰিম 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 3 বাৰ গৈছে হে 3 দি কেনে ওপৰৰ 2ক পূৰণ 3 2 গুণ 6 নিশ্চয় বুজি পাইছা ইয়াৰ তলৰ লাইনটো কি হ'ব তলত আছে 15 ওপৰত হ'ব 50 আৰু 6 56 তো এটো হৈ গল ইয়াৰ আগৰটো চোৱা 10 আৰু 11 ৰ লখাগু অৰ্থাৎ 10 আৰু 11 কোনো সংখ্যাৰে হৰণ না যায় মানে এটা কোনো এটা অংকৰে বা সংখ্যাৰে হৰণ না যায় তো আমি কি কৰিম এই দুটা পূৰণ কৰিম 10 11 গুণ 110
তো 10 11 গুণ 110 হৈছে এটা পূৰণ ফল তে 10 দি কেনে 110ক যদি আমি হৰণ কৰিম 10 11 বাৰ যাব 10 11 গুণ 110 হল 11 বাৰ যাব 11 8 গুণে 88 তো আৰু এটা সহজ প্ৰসেস ইয়াতে এটো মই নকও যদি কলে আকৌ তোমালোকে বেলেগ ক্যালকুলেশন বিলাকো সৰল কৰা বিলাকো তুমি একেই কৰি দিবা তেতিয়া ভুল হৈ যাব এটো ক্ষেত্ৰত কিন্তু যদি দুটা সংখ্যা যদি তোমাৰ বেলেগ বেলেগ থাকে আৰু এটা আনটো হৰণ না যায় যদি পূৰণ কৰি লখাগু লব লগা হয় তেতিয়া তোমাৰ আৰু ভাবিব নালাগে 10 এটোত কেবাৰ যাব 10 এটোত এটো বাৰ যাব মানে ইয়াত যে থাকিব কিমান বাৰ যাব তেতিয়া এটো পূৰণ কৰি দিলে 88 হৈ যায় এটোৱে নিয়ম তেতিয়া তোমালোকে এনেকৈ কৰিব পাৰিবা যদি মনত ৰাখিব পাৰা 11 110ক কেবাৰ যায় 10 বাৰ যায় 11 11 কাটা একবাৰ খুনে থাকিলে 10 বাৰ তেতিয়া 10 দুগুণে 20 তো মই এটো নিয়ম কোৱাৰ কাৰণ এটা আছে কাৰণ এটো নিয়ম মই এতিয়া কম অলপ পিছতে যেতিয়া আমি বেলেগ অংক কৰিম ইয়াতে দুইটা সংখ্যা যুগ্ম থাকিব তেতিয়া এই নিয়মটো এপ্লাই নহব হেতু কাৰণে আমি এনেকুৱাকে শিকি লোৱাই ভাল 110 তেতিয়া তলত থাকিলে 110 ওপৰত কি হ'ব এই দুটা যোগ হ'ব 8 0 8 2 8 10 108 নিশ্চয় বুজি পাইছা এখিনি তো ইয়াৰ আগত আমি এনেকুৱা নিয়মৰে আৰু কোৱেশ্চন কৰিম আৰু অলপ ডাঙৰ ডাঙৰ সংখ্যাবোৰ আমি কৰিম 5 নম্বৰ কোৱেশ্চনটো চাও 4 নম্বৰটো আমি কৰিলো 5 নম্বৰটো আমাৰ কি একেই আগৰ নিচিনাকে নিয়ম এটো 11 আৰু 15 আমি পূৰণ কৰিব লাগিব তো 11 আৰু 15 তোমালোকে ফাৰ্ষ্টত পূৰণ কৰিবা পূৰণ পাতি লবা 11 15 পূৰণ কৰিলে 165 তো 11 15 গুণ 165 হল তেতিয়া তোমাৰ এই 15 দি কেনে 165ক কেবা যাব 11 বাৰ যাব তো এটো তোমালোকে মনত ৰাখিলেই হল যে 15 তুমি এটো হৰণ কৰি গলে তোমাৰ 11 বাৰ যাব আৰু যদি হেনেকে তুমি যদি নোৱাৰা তেতিয়া মই আৰু এটা প্ৰসেস দেখাব পাৰো হৰণ কৰি লবা 165ক 15 দি কেবা যাব 15 16ক একবাৰ যায় তো 1 15 গুণ 15 থাকিল 1 না যায় 15 5 এটা নামি আহিলে আকৌ 15 15ক একবাৰ যায় তো আমি এবাৰ শিকি ললে যি কোনো প্ৰসেসত আমি অংকটো আগবঢ়াই লৈ যাব পাৰো তো এনেকুৱাকে 11 বাৰ গৈছে 11 12 লগত পূৰণ 11 12 গুণ কিমান তো 11 12 গুণ 132 তো মই ভাবো 11 12 গুণ তোমালোকে পূৰণ কৰাটো তো আৰু শিকাব নালাগে তো তথাপি মই এবাৰ কৈ দি আছো 11 12 পূৰণ এনেকৈ কৰিবা 1 2 1 গুণ 2 2 1 গুণ 2 1 1 গুণ 1 1 1 গুণ 1 তেতিয়া যোগ কৰিলে 2 3 1 132 হৈছে তাৰ পিছতে আকৌ যোগ চিন আছে যোগ চিন দিবা 11 আকৌ 165ক কেবাৰ যাব এনেকুৱাকৈ তোমালোকে হৰণ কৰিবা চাবা 15 বাৰ যাব 15 কাৰ লগত পূৰণ 15 5 লগত পূৰণ 15 5 গুণ কিমান হ'ব 5 5 গুণ 25 5 উকলিল 2 5 গুণ 5 2 775 তো এতিয়া তুমি যোগ কৰি দিবা যোগ দিলে তলত 165 ওপৰত আমাৰ কিমান হ'ব এই দুটা যোগ কৰিলে 5 2 7 আকৌ এই 7 3 10 0 উকলিল 1 1 1 2 তেতিয়া 207/165 তো এটো হৈ গল ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা আগৰটোত একে 9 আৰু 13 পূৰণ কৰিব লাগিব 9 13 গুণ পূৰণ কৰিলে 117 117 হ'ব তুমি তোমালোকে পূৰণ কৰি চাবা তো 9 13 গুণ পূৰণটো মই পাতি দি আছো 9 3 গুণ 27 27 7 উকলিল 2 9 1 গুণ 9 9 2 11 তো 117 ওলাইছে দেখাই পাইছা তো 117 ওলোৱাৰ পিছত আমি কৰিবলগীয়া কামটো হৈছে 9 দি কেনে 117 কেবা যাব 13 বাৰ যাব তো 13 13 গুণ কিমান হয় 13 13 গুণ তোমালোকে জানাই 169 প্লাস 13 এটো কেবা যাব 9 বাৰ 9 2 গুণ 18 তো এই দুটা যোগ কৰি দিলে হৈ যাব তলত 117 ওপৰত 8 9 17 17 7 উকলিল 1 1 6 7 7 1 8 আৰু 187/117 হৈ গল ইয়াৰ আগত তোমালোকে ভালকে বুজি লবা তো ইয়াতে 21 আৰু 10ৰ এলসিএম লব লগিয়া হলে লখাগু লব লগিয়া হলে দুইটাকে আমি পূৰণ কৰিব লাগিব 21 10 গুণে 210 হ'ব 210 হলে 21 তোমাৰ 21 তো 210ক কেবাৰ যাব 10 বাৰ যাব কাৰণ 21 21ক একবাৰ যাব শূন্য থাকিলে 10 বাৰ 10 তোমাৰ 3 কে 10 3 লগত পূৰণ কৰিলে কিমান হ'ব 30 তো 10 210ক কেবাৰ যাব 10 210ক 21 বাৰ যাব যদি তোমালোকে এনেকে নোৱাৰা তুমি হৰণ পাতি লবা 210ক 10ৰে হৰণ কৰিব লাগে তো 10 দি কেনে 21ক 10 দি কেবা যাব 10 গুণ 10 10 গুণ 20 দুবাৰ তো 20 গল গৈ থাকিল 1 1ক না যায় শূন্য নামি হেলে 10 10 10ক কেবাৰ একবাৰ তো 21 বাৰ যাব এই 21 দি কেনে আমি কাক পূৰণ কৰিব লাগিব ওপৰৰ 2ক 21 দুগুণে আমাৰ কিমান হ'ব 42 তো হবই 42 তোমালোকে বুজি পাইছা তো এতিয়া কি কৰিব লাগিব ওপৰৰ
তলৰ 210 টো তলৰ 210 পাতিলো ওপৰৰ কিটা যোগ কৰিব লাগিব 2 0 2 4 3 7 তো এটো হৈ গল তো তোমালোকক ইয়াতে মই 7টা কৰাইছো এটো নিয়মৰ আৰু ইয়াত মই 3টা কোৱেশ্চন চোৱা তোমালোকক মই দিছো তো তোমালোকে নিজে কৰিবা এই 3টা কোৱেশ্চন তোমালোকে নিজে কৰিবা তো সাবা নিজে কৰি কেনে তো তোমালোকে পাৰিবা নিশ্চয় হেকিটা যদি বুজি পাইছা তেতিয়া হেকিটা নিশ্চয় পাৰিবা তো ইয়াৰ আগতে এইটোৰে সৰল কৰা এলসিএম লসাগু লোৱাৰ আৰু মেথড আছে দুটা তিনটা তো মই হেকিটা শিকাও এটো আমি যুগ্ম আৰু অযুগ্ম সংখ্যা ক্ষেত্ৰত শিকিছো বা মৌলিক আৰু তোমাৰ যুগ্ম এনেকুৱা সংখ্যা ক্ষেত্ৰত শিকিছো অৰ্থাৎ এটা আনটো হৰণ না যায় এটো ক্ষেত্ৰত আমি শিকিছো তো ইয়াৰ আগত আমি চাও আমি শিকিম যে আগতে আমি যেগিটা কোৱেশ্চন কৰিছিলো বা তোমালোকক তিনটা কোৱেশ্চন দিছিলো তাতে আমাৰ কি আছিল তলৰ হৰ কিটা কি আছিল এনেকুৱা ধৰণৰ আছিল যে 13 5 তো এটা আনটো হৰণ না যায় বা এই দুটা কোনো অংকৰে বা কোনো সংখ্যাৰে হৰণ না যায় কিন্তু এতিয়া আমি যোন কিটা কৰিম তাতে অলপ বেলেগ তোমালোকে চাই লোৱা এবিলাকে লোৱা চলে কনফিউজন লগাই কেনে এবিলাক নোৱাৰে তো এইকিটা ভালকে চাবা তলৰ দুটা সংখ্যা কি আছে এতিয়া চাই লোৱা যুগ্ম আছে নাম্বার 1 আমি কলো যুগ্ম আছে তে যুগ্ম থাকিলেই নহব এই দুটা এটা আনটোক হৰণ যাব তে যুগ্ম হলে তো যাবই বুলি জানা দুইৰে হৰণ যাব তো এইটো 6 আৰু 4 এই দুটাক আমি এনেকুৱাকে আনি কেনে লিখি লব লাগিব লিখি কেনে ইহতক লসাগুটো উলিয়াই লব লাগিব তো এই দুটা কিহেৰে হৰণ যায় দুইৰে হৰণ যায় তো দুইৰে কৰিবা যদি কোনোটোক 3 ৰে যায় 3 ৰে কৰিম তেতিয়া 2 ৰে 6 কেবাৰ যাব 3 বাৰ আৰু 2 ৰে 4 কেবাৰ যাব 2 বাৰ তো তেতিয়া আমি কি পালো তলৰ দুটাক আৰু কোনোৰে না যায় কাৰণ 3 আৰু 2 ওলাই গল এটা মৌলিক ওলাই গল তেতিয়া একেটা পূৰণ কৰিম 2 3 গুণ 6 6 2 গুণ 12 অৰ্থাৎ এই 12 টোৱে হ'ব ইয়াৰ লসাগু তো আগৰ নিয়মটো আছিল কি 6 4 গুণ 24 এই দুটা পূৰণ কৰি হেতু নহব এতিয়া আৰু এতিয়া নিয়মটো বেলেগ আৰু কোৱেশ্চনটো বেলেগ তো এতিয়া 12 হোৱাৰ পিছত 6 দি কেনে 12ক আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তো 6 নটা মাতি দিলে হয় 6 গুণ 6 6 2 গুণ 12 দুবাৰ যাব এতিয়া আৰু 4 বাৰ না যায় যে 4 দি কেনে পূৰণ কৰি দিম এটো নিয়ম নহব সেই কাৰণে মই আগৰ কোৱেশ্চন কিটাত এটো নিয়ম শিকোৱা নাছিলো যে এটো কৰিলে এটো বাৰ যাব কিয় এটো বাৰ না যায় তোমালোকে চাব পাৰা এতিয়া 6 গুণ 6 6 2 গুণ 12 দুবাৰ গৈছে সেই 2 কেন দি কেনে 8ক পূৰণ 2 8 গুণ 16 আকৌ 4 নটা মাতিলে 4 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 3 বাৰ যাব তেতিয়া 3 দি কেনে ওপৰৰ 3 পূৰণ 3 3 গুণ 9 তেতিয়া আমাৰ কি হ'ব চাই লোৱা তলত 12 ওপৰত 16 আৰু 9 আমি যোগ কৰিলে আমাৰ 25 হ'ব তো আনসাৰটো হৈ গল তো এটো কোৱেশ্চন চোৱা ইয়াত মই আৰু এটা কোৱেশ্চন লিখিছো তোমালোকৰ কাৰণে এটোতো আমি এলসিএম লম ইয়াত আছে 10 আৰু 8 তেতিয়া এই 10 আৰু 8ক এনেকুৱাকে আনি পাতিম তো আজি নিশ্চয় বুজি লবা 2 দি কেনে 10ক যাব 5 বাৰ 8ক যাব 4 বাৰ তো এটা পূৰণ কৰিলে হয় 2 5 গুণ 10 10 4 গুণ 40 অৰ্থাৎ এই দুটা সংখ্যা আটাইতকৈ সৰু সংখ্যাটোৱে হ'ব ইহন্তে হৰণ যোৱা 40 অৰ্থাৎ এটো এতে কিহন্তৰ এলসিএম অৰ্থাৎ লসাগু বুলি কয় তেতিয়া 40 টো পাই গলো তোমালোকে বুজি পাইছা এতিয়া 10 দি কেনে 40ক হৰণ কৰিলে কেবা যাব 10 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 4 বাৰ এই 4 দি কেনে আকৌ কাক পূৰণ কৰিব লাগিব 15ক তেতিয়া 4 15 গুণ 60 হয় 4 গুণ 4 15 গুণ 15 গুণ 15 15 2 গুণ 30 15 3 গুণ 45 15 4 গুণ 60 নিশ্চয় বুজি পাইছা তো 8 দি কেনে আকৌ 40ক আমি কি কৰিম ডিভাইড কৰিম তেতিয়া 8 40ক কেবা যাব 8 5 গুণ 40 5 বাৰ যাব 5 3 লগত পূৰণ 5 3 গুণ 15 তাৰ পিছে আমাৰ কি হ'ব লগিয়া আছে 40 টো তলত তো 40 টো তলত পাতিলো ওপৰত যোগ কৰিব লাগিব 5 0 5 1 6 7 তো এটো আমাৰ হৈ গল তো 3 নাম্বাৰটো আছে 12 আৰু 15 তলত তেতিয়া 12 15 দুটা পূৰণ কৰিলে নহব কাৰণ এবাৰ এটো অযুগ্ম যুগ্ম হক কোনো কথা নাই এটা মানে দুইটাকে এটা অংকৰে হৰণ যায় চাই লোৱা 12 আৰু 15 দুইটাকে কিহেৰে কাটিব পাৰি 3 ৰে হৰণ কৰিব পাৰি 3 ৰে 12ক যাব তোমাৰ 4 বাৰ 15ক যাব 5 বাৰ তো এতিয়া এইকিটা পূৰণ কৰো তে 3 4 গুণ 12 12 5 গুণ 60 তেতিয়া ইয়াৰ এলসিএম হ'ব 60 তো নিশ্চয় বুজি পাইছা অলপ মন কৰিবা তো 12 দি কেনে 60ক ডিভাইড কৰিম তেতিয়া 12 60ক কেবাৰ যাব 12 গুণ 12 12 2 গুণ 24 12 3 গুণ 36 12 4 গুণ 48 12 5 গুণ 60 5 বাৰ যাব সেই 5 দি কেনে ওপৰৰ 12ক পূৰণ তো 5 12 গুণ আকৌ কি হ'ব 60 হ'ব তো ইয়াতে 15 দি কেনে 60ক হৰণ কৰিম তো সোৱা 15 গুণ 15 15 2 গুণ 30 15 3 গুণ 45 15 4 গুণ 60 4 বাৰ যাব সেই 4 দি কেনে কি কৰিম যে এই 15 যে 60ক 4 বাৰ গল সেই 4 টো পাইছো 4 দি কেনে 3ক পূৰণ 4 3 গুণ 12 তেতিয়া আমাৰ কি হ'ব চাই লোৱা
তলত 60 হল ওপৰৰ কিটা যোগ কৰিব লাগিব 12 আৰু 60 72 হ'ব যোগ কৰিলে তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা তো ইয়াতে আছে 21 আৰু 27 21 27 কো আমি ডাইৰেক্ট এনেকুৱাকে আনি কেনে আমি ডিভাইড কৰি ল'ব লাগিব তো এটো ক্ষেত্ৰত চোৱা 21 আৰু 27 কিহেৰে হৰণ যাব সবে জানো আমি 3 ৰে দুইটাক যায় মানে 3 তকে ডাঙৰ সংখ্যাৰে যাব পাৰে কিন্তু তুমি 3 ৰে কৰিব লাগিব যদি 3 যায় 2 ৰে ট্ৰাই কৰিবা নগলে 3 ৰে 3 নগলে 4 ৰে এনেকৈ আগবাঢ়ি যাব লাগিব তো 3 ৰে 21 যায় 7 বাৰ আৰু 27 যায় 9 বাৰ 3 7 গুণ 21 3 9 গুণ 27 তেতিয়া আৰু না যায় তেতিয়া এটা পূৰণ কৰিব লাগিব তো পূৰণ কৰিলে আমাৰ কিমান হ'ব 9 7 গুণ 63 63 3 গুণ কিমান হয় ইয়াতে পূৰণ কৰি ল'ব পাৰো 63 3 গুণ 3 3 গুণ 9 300 গুণ 18 189 তে 189 হলে 189 ক এতিয়া আমি 21 ৰে কি কৰিম ডিভাইড কৰিম তো 9 বাৰ যাব 189 ত 21 9 বাৰ যাব তো 9 বাৰ গলে 9 কাৰ লগত পূৰণ আকৌ 18 লগত পূৰণ তো 9 18 লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব চোৱা 9 18 লগত পূৰণ কৰিলে 162 হ'ব তেতিয়া এটো 9 বাৰ গৈছে 9 18 লগত পূৰণ কৰিলে 162 হল 162 লিখি দিছো প্লাস 27 189 ত কেবা যাব চোৱা 7 বাৰ যাব আকৌ 7 কাৰ লগত পূৰণ 6 লগত এটো 27 এটো 7 বাৰ গল 7 আকৌ 6 লগত পূৰণ 700 গুণ 42 তো আমি কৈছো আগতে যে হৰণ তোমালোকে কৰি লবা যদি এনেকুৱাকে নোৱাৰা যদি উপকিটা যোগ হ'ব 2 2 4 4 6 10 0 কলিল 1 1 1 2 তেতিয়া 204 divided by 189 নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা তো 5 নম্বৰ কোৱেশ্চনটো হৈছে 5 নম্বৰ কোৱেশ্চনটো আমি এনেকুৱাকে লৈ ল'ব লাগিব 15 আৰু 25 ৰ লসাগু তো ইহঁতক দুইটাক পাছেৰে যায় পাছেৰে 15ক 3 বাৰ আৰু 25ক 5 বাৰ এটা পূৰণ কৰি চাও তোমাৰ কিমান হ'ব 5 5 গুণ 25 25 3 গুণ 75 অৰ্থাৎ 3 5 গুণ 15 15 5 গুণ 75 হয় 75 হ'ব এলসিএম টো তো 75 হলে 15 75 ক কেবা যাব জানা 5 বাৰ যাব 5 5 গুণে আকৌ 25 হ'ব ওপৰ লগত পূৰণ কৰি যোগ আকৌ 25 75 ক কেবা যাব 25 যদি আমি 75 ক কৰো 25 75 ক 3 বাৰ যাব 3 2 গুণ 6 তলত কিমান হল 75 হল ওপৰত 25 আৰু 6 যোগ কৰিলে কিমান হ'ব 31 তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা তো ইয়াতে আমাৰ 40 আৰু 24 আছে তো 40 আৰু 24 ক আমি এই দুটাক ইয়াতে পাতি লৈছো এতিয়া আমি হিয়ন্ত লখাগু উলিয়াই লও তো এই দুটাক 2 ৰে যাব 20 বাৰ 24 ক যাব 2 ৰে কেবাৰ 12 বাৰ আকৌ 2 ৰে যায় গৈ থাকিলে কৰি থাকিব লাগিব এটো এটা নতুন তোমালোকে শিকিলোৱা 10 বাৰ আৰু 6 বাৰ আকৌ 2 ৰে যায় 5 বাৰ 3 বাৰ তো আৰু না যায় যদি পূৰণ কৰিম 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ 40 40 3 গুণ 120 তেতিয়া এই দুটাৰ এলসিএম আমাৰ 120 হৈ আছে তো 120 হৈছে তেতিয়া 40 120 ক কেবা যাব দেখা দেখি তোমালোকে কবই পাৰা যে 40 120 ক 3 বাৰ যাব 40 গুণ 40 40 2 গুণ 80 40 3 গুণ 120 3 8 গুণ 3 যাব 3 বাৰ যে গৈছে 3 লগত 8 পূৰণ 3 8 গুণ 24 যোগ 24 তোমাৰ কেবা যাব তো 24 তো 24 গুণ 24 24 2 গুণ 48 48 দুটায় 48 আৰু দুটায় 48 5 বাৰ যাব 5 5 24 গুণে 120 হয় তোমালোকে পূৰণ কৰি চাবা 5 বাৰ গলে 5 কাৰ লগত পূৰণ 3 লগত 5 3 গুণ 15 তো ইয়াতে 120 আৰু ওপৰ যোগ কৰিব লাগিব 4 এ পাছে 9 1 2 3 তো এটো নিয়মৰ তোমাৰ এনেকুৱাকে হৰণ কৰাৰ যেতিয়া দুটা সংখ্যা যুগ্ম থাকিব বা অযুগ্ম থাকিব কোনো কথা নাই কিন্তু দুটা সংখ্যা যদি কিবা এটা অংকৰে ডিভাইড কৰিব পাৰি বা কিবা এটা সংখ্যাৰে হৰণ কৰিব পাৰি তেতিয়া এই নিয়মটো এনেকুৱাকে কৰিব লাগিব ইয়াৰ আগৰ নিয়মতকে অলপ বেলেগ আৰু বাকিখিনি একেই তো এইটোৰ আমি 6টা কৰালো মই তো এনেকুৱাকে আৰু মই 3টা তোমালোকক দি আছো তোমালোকে ঘৰত কৰিবা তো তোমালোকে নিজে কৰিবা ট্ৰাই কৰিবা কৰিবলৈ ইয়াৰ পিছত আৰু নিয়ম আছে এনেকুৱাকে অংকবোৰৰ তো আমি হেগিটাও কৰিম তো এই 3টা দিছো তোমালোকে এই 3টা ট্ৰাই কৰিবা কৰিবলৈ তোমালোকে আৰু এটা নিয়ম চোৱা এটো নিয়ম একেবাৰে সহজ তো এটো নিয়ম হৈছে তোমালোকৰ এই তলকিটা চাবা তলকিটা চোৱাৰ চাই কেনে তোমালোকে চাবা এই দুটা তলৰ যোন দুটা আছে এই দুটাৰ এটা আনটো হৰণ যায় না নাযায় অৰ্থাৎ সৰুটো ডাঙৰটো হৰণ যায় না নাযায় তেতিয়া 8 16 যাব না নাই 8 নেতা মাতা 8 গুণ 8 8 2 গুণ 16 তেতিয়া যদি যায় তেতিয়া ডাঙৰটোৱে হ'ব লখাগু একেবাৰে সহজ হয় বুজিলোৱা তেতিয়া এটো দি এটোক ডিভাইড কৰা 8 16 কেবাৰ যাব 8 গুণ 8 8 2 গুণ 16 দুবাৰ যাব সেই 2 দি 4 ক পূৰণ 2 4 গুণ 8 যোগ 16 16 কেবাৰ যাব 16 গুণ 16 একবাৰ যাব 1 3 গুণ 3 তো ইয়াতে তলত 16 হল ওপৰত 8 3 11
তো হৈ গ'ল এইটো চাই লোৱা ইয়াতে তুমি সেই একেই বস্তু মই লিখিছোঁ তো ইয়াতে তোমালোকে চাই লোৱা 10 50ক হৰণ যায় নে নাযায় 10 50ক যায় 10 5 গুণ 50 তো 50টোৱে হ'ব এলচিএম তো এইটো হৈছে এইটো নিয়ম মানে এটা আনটোক গ'লেই হ'ল এতিয়া 10 50ক কেইবাৰ যাব 10 গুণ 10 10 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 5 বাৰ যাব এই 5 দি 15ক পূৰণ 5 15 গুণ 75 যোগ 50 50ক কেইবাৰ যাব একবাৰ 1 2 গুণ 2 তো আমাৰ হৈ গ'ল তলত 50 ওপৰত 77 তো এইটোতো সেম একেই ইয়াতে 10 আৰু 20ৰ লসাগু ল'লে আমি 20 ল'ম তো 20 পাম এতিয়া 10 20ক কেইবাৰ যাব দুবাৰ যাব 2 7 গুণ 14 যোগ 20 20ক কেইবাৰ যাব 20 20ক কাটা যায় একবাৰ তো 1 2 গুণ 2 এতিয়া ওপৰত তলত 20 হ'ল ওপৰত 14 2 কিমান হ'ব 16 তো নিশ্চয় বুজি পাইছা তো এইটো হৈ গ'ল ইয়াৰ আগতো আমি সেম একে কৰিম এইকেইটা তোমালোকে নিজে কৰিবা ইয়াতে তিনটা দিয়া আছে তিনটা দিছো তোমালোকে নিজে কৰিবা এইটো নিয়মৰ তো ইয়াৰ আগত লাষ্ট আৰু এটা খৰল কৰাৰ এলসিএমৰ লসাগু লোৱাৰ আৰু এটা নিয়ম এইটো চাই লোৱা এইবিলাক তোমালোকে ক্লাছ 8 7 6 পাইছা তথাপি তোমালোকক 9 10 ৰ কাৰণে লাগে তেতিয়া মই মনত পেলাই দিছো এইটো নিয়ম আছিল তলৰ দুটা একেই যদি তলৰ দুটা একে থাকে যুগ্ম যুগ্ম কথা নাই এটা বহিব আৰু ওপৰ কিটা যোগ হ'ব ওপৰত যি থাকিব এইকেইটা যোগ হ'ব ইয়াতে হৰণ চৰণ কৰিব নালাগে আকৌ এইটো চোৱা তলৰ দুটা একে থাকিলে এটা বহিব ওপৰত যি থাকিব এইটো যোগ পাতি দিবা তেতিয়া তলত 17 ওপৰত 15 দিনে 18 হৈ গ'ল এইটো চোৱা তলত তোমালোকে যি আছে এটা পাতিবা 24 আছে ওপৰত 20 যোগ 4 তো আমি এইকেইটা তিনটা সলভ কৰিলো আৰু তিনটা তোমালোকৰ কাৰণে দিছো ইয়াতে চাই লোৱা তো এইটো ভিডিঅ'ত এখিনি আছিল নিশ্চয় তোমালোকে ভিডিঅ'টো যদি ভালকে চোৱা নিশ্চয় জনে জনে এনেকুৱা ক্যালকুলেশনবোৰত অসুবিধা আছিল তো নিশ্চয় তোমালোকে উপকৃত হ'বা আৰু যদি ভিডিঅ'টো ভাল লাগে কমেন্টত জনাবা লাইক কৰিবা থ্যাংক ইউ